নমস্কাৰ বন্ধু বান্ধৱীসকল নিউজত যেহেতু শুনা পোৱা গ'ল এটা খুবেই বেয়া খবৰ যে এই বেয়া খবৰটোৱে আজি 11 লাখ প্ৰায় 12,000 ষ্টুডেণ্টক তথা কেণ্ডিডেটক চাকৰি প্ৰত্যাশী লোকৰ যিটো মনৰ আশা আকাংক্ষা আছিল যিটো সপোন তেওঁলোকে দেখি পৰীক্ষাত তেওঁলোকে এটেম্প্ট কৰিছিলে পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছিলে গতিকে তেওঁলোকৰ মনৰ আশাৰ মনতে পুনৰবাৰ লুকুৱা এটা পৰিৱেশ হ'ল এনেকুৱা ধৰণৰ পৰিৱেশ আমাৰ অসমত এইবাৰে নহয় ইয়াৰ আগতো বহু কেইবাৰ সংঘটিত হৈ গৈছে কিন্তু প্ৰশ্ন হৈছে কথা হৈছে যে এই অসমত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত নিৰাপত্তা ইমান কটকটীয়া দেখুৱাই কিন্তু নিৰাপত্তা ইমান কটকটীয়া দেখুৱাৰ তৎসত্ত্বেও কেনেকৈ কোন দুষ্কৃতিকাৰীৰ জৰিয়তে প্ৰশ্নখন ফাদিল হ'বলৈ পায় ই এটা ডাঙৰ প্ৰশ্নৰ বিষয় আচলতে অসমত হৈছে কি নে বৰমূৰীয়াসকলৰ হাত থাকে নে সেই এক্সামত যিসকলে দায়িত্ব গ্ৰহণ কৰে সেই এক্সামবোৰ যিসকলে প্ৰভাইড কৰিবৰ কাৰণে দায়িত্ব গ্ৰহণ কৰে নে তেওঁলোকৰে কিবা পৰিকল্পনা থাকে পূৰ্বৰ পৰিকল্পনা নহ'লে এনেকুৱা ধৰণে ফটফটীয়াকৈ প্ৰশ্ন পেপাৰ এখন ফাদিল হোৱাটো ইমান সহজ কথা নহয় আৰু যিহেতু আমি নিউজত দেখাই পাইছিলোঁ যে কেনেকুৱা ধৰণে নিৰাপত্তাৰ মাজেৰে ইমান কটকটীয়াকৈ চেকিং চলিছিলে বহুতো কেণ্ডিডেটে তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে যে তেওঁলোকক কেনেকৈ চেকিং কৰা হৈছিলে গতিকে এনেকুৱা ধৰণে চেকিং কৰাৰ পিছতো এনেকুৱা চেকিং হোৱাৰ পিছতো যদি প্ৰশ্ন পেপাৰখন ফাদিল হ'বলগীয়া হয় ইয়াত কিহৰ গোন্ধ আহে আপোনালোকে নিশ্চয় জানিব পাৰে যে ইয়াত কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈ আছে যে অসমৰ যিটো নেকি বৰমূৰীয়াসকলৰ ভিতৰচোৱাত তেওঁলোকৰ ভিতৰচোৱাত আচলতে কিহৰ দুৰ্বলতা আছে টকা পইচাৰ দুৰ্বলতা নে তেওঁলোকৰ প্ৰমোচনৰ দুৰ্বলতা নে তেওঁলোকৰ অন্য কিবা দুৰ্বলতা আচলতে এই কথাবিলাক খৰচি মাৰি আমি কথা পাতিবলৈ গ'লে বহু কথাই ওলাই পৰিব আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা মামা নামেৰে খ্যাত মামাক আমি তেখেতৰ পূৰ্ণ হস্তগতৰ এই বিষয়টোৰ ওপৰত আমি বিচাৰিম আৰু আশা কৰিম যে তেখেতৰ দৰে এজন বিদগ্ধ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমত থাকোঁতেই এনেকুৱা ধৰণৰ যি বিকৃতিমূলক কাৰ্য চলি আছে এই কাৰ্যসমূহ বন্ধ হ'ব লাগে আৰু লগতে তেখেতে এনেকুৱাভাৱে নিৰ্দেশনা আগবঢ়াব লাগে যে যিসকলৰ জৰিয়তে তথা যিসকলে এই প্ৰশ্ন কাকতসমূহ ফাদিল কৰে লগেই তেওঁলোকক ছাছপেনশ্যন কৰিব লাগে ইয়াৰ উপৰিও যিসকলৰ জৰিয়তে এই প্ৰশ্নৰ কাকতখন ফাদিল হ'বলৈ পালে তেওঁলোকক ছাছপেনশ্যন কৰিয়েই শান্ত নাথাকি তেওঁলোকক উচিত দণ্ডৰে দণ্ডিত কৰি আৰু তেওঁলোকক সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিব লাগে ইয়াৰ উপৰিও তেওঁলোকৰ যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা ধৰণৰ ফাদিল কৰাৰ পৰিৱেশৰ কাৰণে কথা এটাও ভাবিব নোৱাৰে তাৰ বাবে সতৰ্কতা জাৰি কৰি দিব লাগে এইখিনি কথাকে আমি মামাৰ ওচৰত অনুৰোধ জনাইছোঁ তেখেতৰ জৰিয়তে আমি আশা ৰাখিলোঁ